সমাজৰ বাস্তৱ পদভূমিত ৰচিত এখনি পুতলা নাটিকা ধোঁৱা। ঐ শুনাচোন, মই যাওঁ দেই, দেৰিয়ে হ'ল আজি। চৰকাৰী চাকৰি, অঞ্চলটোৰ ভিতৰতে এজন ভদ্ৰ আৰু অমায়িক ল'ৰা। বিয়া পতা 9 বছৰেই হ'ল। পত্নী প্ৰেৰণাও বৰ শান্তশিষ্ট মহিলা। ঘৰত মানুহ 3জনেই, অসীম, প্ৰেৰণা আৰু তেওঁলোকৰ একমাত্ৰ সন্তান গৌৰী। 6 বছৰীয়া গৌৰী এবাৰ 1ম শ্ৰেণীত, ওচৰৰে স্কুলত পঢ়ে। মা, জোতাযোৰ ক'ত আছে? কেইদিনমানৰ পৰা গৌৰীৰ কাহ। প্ৰথমে জ্বৰ চৰ্দি হ'ব বুলি প্ৰেৰণাই বৰ গুৰুত্ব দিয়া নাছিল, কিন্তু তাইৰ কাহ ভাল নোহোৱা প্ৰায় 1.5 মাহ মানেই হ'ল। কথাটো প্ৰেৰণাৰো চকুত নপৰা নহয়। আজি নালাগে দিয়া স্কুললৈ যাব কুঞ্জনী, গাটো বেয়া নহয় জানো তোমাৰ? একো নহয় মা, আজি ক খ লিখিব দিব, নগলে আকৌ পংখীহঁতে ভয়তে নাহিলো বুলি জোকাব। মনটোত কিবা এটা অঘটন হ'ব যেন লাগি আছিল যদিও গৌৰীৰ আগ্ৰহ দেখি প্ৰেৰণাৰ তাক ৰখাব মন নগ'ল। তাই গৌৰীক ততাতৈয়াকৈ স্কুলত থৈ আহিলগৈ। ঐ, আছে নেকি পকেটত? আছে, বল এটা খাই ল। দে, এইবিধ নহ'লে দিনটো আৰম্ভই কৰিব নোৱাৰি। ঘৰত মানুহজনী যিহে কেতেৰা জেঙেৰা, এইবিধৰ কাৰণে ঘৰৰ পৰা আধা ঘণ্টা আগতেই আহোঁ, বুজিছ? চিগাৰেট খোৱাৰ বাহিৰে অসীমৰ কোনো বেয়া অভ্যাস নাই। এইটোক লৈ প্ৰেৰণাৰ লগত তাৰ কাজিয়া লাগিয়ে থাকে। 7-8 মাহ মানৰ পৰা সি বেছিকৈ চিগাৰেট খাব লৈছে। ঘৰত থাকিলে দিনে 4-5টা চিগাৰেট সি অনায়াসে খাব পাৰে। ঘৰৰ বাহিৰত যে কিমান খায় তাৰ হিচাপ নাই, যাৰ বাবে প্ৰেৰণাৰ লগত তাৰ কাজিয়াও আগতকৈ বেছি। হেল্ল', গৌৰী ঘৰ হয়নে? হয়, আপুনি কোনে ক'লে? মই গৌৰী স্কুলৰ পৰা কৈছোঁ, অলকা বাইদেউ। হয় বাইদেউ, ভালে আছেনে? কি সকামত মনত পেলালে? গৌৰী ঠিকে আছে নহয়? শুনা প্ৰেৰণা, গৌৰীৰ গাটো বৰ ভাল নহয় নেকি? প্ৰাৰ্থনা কৰি থাকোঁতে তাই কাহি থকা দেখিলোঁ। তাইৰ 1 মাহ মানৰ পৰা কাহ হৈ আছে বাইদেউ। তুমি কিবা এটা কৰি চহৰৰ হস্পিটেললৈ যোৱাচোন। তাই কাহি কাহি তেজ বমি কৰিছে। হোমেন ছাৰ আৰু প্ৰস্তুতি বাইদেৱে তাক হস্পিটেললৈ লৈ কি হৈছে বাইদেউ? মোৰ বৰ ভয় লাগিছে। তুমি সোনকাল কৰা, সোনকালে হস্পিটেললৈ যোৱা তুমি। কি কৰোঁ এতিয়া মই? কি হৈছে তাৰ? অসীমলৈ ফোন কৰোঁ। নাই, নধৰে, ব্যস্ত। কি হ'ল? পাগলৰ দৰে ফোন কৰি আছা যে? সোনকালে ঘৰলৈ আহকচোন, গৌৰীৰ বমি হৈছে। বাইদেউহঁত হস্পিটেললৈ লৈ গৈছে। কি? তুমি সাজু হোৱা, মই 10 মিনিটত গৈ পাম। গৌৰীৰ মাক দেউতাক কোনোবা আছে নেকি? বাইদেউ, কি হৈছে ছোৱালীজনীৰ? কিবা চিৰিয়াছ নেকি বাইদেউ? আপোনালোকৰ ঘৰত কোনোবাই ধূমপান কৰে নেকি? ধূমপান মানে বাইদেউ, মানে মই কেতিয়াবা চিগাৰেট খাওঁ। কেতিয়াবা খায়নে সদায় খায় মই সোধা নাই, কিন্তু আপোনাৰ এই অভ্যাসে আপোনাৰ জীৱনটো এদিন ধ্বংস কৰিবই, লগতে গৌৰীৰ জীৱনটো এতিয়া বিপদত। মানে বুজা নাই। গৌৰী কিমান দিনৰ পৰা অসুস্থ? প্ৰায় 1 মাহ 1.5 মাহৰ পৰা তাই কাহি থকা মই দেখিছোঁ, কিন্তু জ্বৰ চৰ্দি হ'ব বুলি বৰ গুৰুত্ব দিয়া নাছিলোঁ। মই যি দেখিছোঁ গৌৰীৰ হাওঁফাওঁত ইনফেকশ্যন হৈছে। সেয়া মিষ্টাৰ অসীমে খোৱা চিগাৰেটৰ বাবেই। এনে ভুল কৰিলোঁ মই নিজে মোৰ ছোৱালী। মই কি কৰিলোঁ? হে ভগৱান, মই কি কৰিলোঁ এইবোৰ? হে ভগৱান, মই কি কৰিলোঁ? ধোঁৱা তাৰে
তাইৰ হাওঁফাওঁলৈ সোমাইছে। বহুদিন হয়তো তাই ধোঁৱাৰ গোন্ধবোৰ লৈছে। মিছেছ প্ৰেৰণা, তাইৰ কাহৰ আচল কাৰণ এইটোৱেই, জ্বৰ বা চৰ্দি নহয়। ফাৰ্ষ্ট ষ্টেজতে ধৰা পৰিছে, বাৰু ভালেই। এতিয়া কোনো ব্যৱস্থা নল'লে ই কেঞ্চাৰৰ ৰূপ ল'ব পাৰে। মই কি কৰিলো ভগৱান? মই মোৰ নিজৰ ছোৱালী কি কৰিলো? আমাৰ আজিৰ নিবেদন ধোঁৱা নাটিকাৰ ইমানতে জৱনিকা পৰিছে। দৰ্শকে আমাৰ অভিনয় চাই আমাক উৎসাহিত কৰিলে। এই সমূহ দৰ্শকক আমাৰ আন্তৰিক প্ৰীতি শুভেচ্ছা জনাইছোঁ। আচলতে ধোঁৱাৰ স্বাভাৱিক স্বভাৱ আৰু আকৰ্ষণীয় নটখট ৰাগীয়ে সভ্য সমাজৰ উঠি অহা প্ৰজন্মক টিনেজৰ পৰা কেঁকুৰা খোলা দিবলৈ আৰম্ভ কৰে। আজি আমি মঞ্চস্থ কৰা নাটিকাখনিৰ জৰিয়তে মানৱ সমাজৰ এই দুৰাৰোগ্য ব্যাধি নিৰাময়ৰ পথ বিচাৰি আপোনালোকৰ দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছোঁ। ধূমপানে কেৱল সেৱনকাৰীৰে ক্ষতি নকৰে, লগতে আশে পাশে থকা সকলেও বিপদ মাতি আনে। আহক আজি আমি সকলোৱে সংকল্প লওঁ যে আমি কোনোৱে ধূমপান গ্ৰহণ নকৰোঁ। পুনৰবাৰ প্ৰীতি শুভেচ্ছা জনাই এয়া আমি সামৰিছোঁ। ধন্যবাদ।